মাৰ্ঘেৰিটা ডিৰাক দেওমালী পথৰ দুৰৱস্থা। পথটো নিৰ্মাণৰ দাবী আছাৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ। যি সময়ত ৰাজ্য চৰকাৰে বাটপথৰ ব্যাপক উন্নয়নৰ দাবী কৰি আহিছে, সেই সময়তে মাৰ্ঘেৰিটাত দেখিবলৈ পোৱা গৈছে এক বিপৰীত প্ৰতিচ্ছবি। এই পথটো সদাব্যস্ত মাৰ্ঘেৰিটা ডিৰাক দেওমালী পথৰ। দীৰ্ঘদিনে নিৰ্মাণ নকৰাৰ ফলত তৰপে তৰপে এৰিছে পথছোৱা। ইয়াৰ পিছতো কাণসাৰ নাই চৰকাৰ তথা সংশ্লিষ্ট বিভাগৰ। এই পথটোৰে দৈনিক কেইবা শতাধিক ছাত্ৰ ছাত্ৰী বিভিন্ন শিক্ষানুষ্ঠানলৈ অধ্যয়ন কৰিবলৈ অহা যোৱা কৰে। ইয়াৰ উপৰি অসমৰ চুবুৰীয়া ৰাজ্যৰ অৰুণাচলৰ দেওমালীলৈ এই পথটোৱে যাতায়াত কৰা হয়। পথছোৱা ঠায়ে ঠায়ে ইমানেই জহি কহি গৈছে যে ৰোগী, গৰ্ভৱতী মহিলা আদি যাতায়াত কৰা অতি কষ্টকৰ হৈ পৰিছে। জৰাজীৰ্ণ পথছোৱাৰ বাবে যিকোনো সময়তে দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আছাৰ মাৰ্ঘেৰিটা শাখাই। আছাৰ মাৰ্ঘেৰিটা শাখাই এমাহৰ ভিতৰত পথছোৱা নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে স্থানীয় ৰাইজৰ সহযোগত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি হুংকাৰ প্ৰদান কৰিছে। আমি যিখন ৰাস্তাত উপস্থিত হৈ আছোঁ, সেইখন ৰাস্তাক লৈ কিনি বিভিন্ন সময়ত বিভিন্ন নেতাই আহি কিনে ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি দি যায় যে আমি এই ৰাস্তাখন বনাই দিম। কিন্তু যেনেকুৱা নিৰ্বাচন শেষ হৈ যায়, কোনো নেতা বা কোনো চৰকাৰে আহি এই ৰাস্তাৰ বিষয়ে সোধ-পোছ কৰিও নাচায়। আৰু ইয়াত আমি দেখিবলৈ পাইছোঁ যে ইমান ডাঙৰ ৰাস্তা, কমচে কম নহ'লেও এইটো 15 কিলোমিটাৰ ৰাস্তা আৰু ডাঙৰ ডাঙৰ দুখন বাগিচা আছে, ডিৰক চাহ বাগিচা আৰু মাৰ্ঘেৰিটা চাহ বাগিচা। তাত দুখন ডাঙৰ ডাঙৰ স্কুল বাছো আছে। তাত স্কুল বাছ নাই কমেও হ'লেও 300মান ষ্টুডেণ্ট আছে। আপোনালোকে দেখিব যে তাত ৰাস্তা কেনেকুৱা হৈ আছে বৰ্তমান। যদি কোনোবা দিন কিবা হৈ যায় তো এই দায়িত্বটো কোনে ল'ব? যদি এই একমাহৰ ভিতৰত যদি আপোনালোকে এই ৰাস্তাটো নিৰ্মাণৰ ক্ষেত্ৰত একো যদি নলয়, তেন্তে আমি কিন্তু অসম ছাত্ৰ সন্থাৰ বিষয়ববীয়া আৰু ইয়াৰ সাধাৰণ ৰাইজ সকলোৱে কিন্তু ৰাজপথত ওলাই আন্দোলন কৰি জংগী আন্দোলন কৰিবলৈ কিন্তু বাধ্য হ'ম আমি। মানে ষ্টুডেণ্ট বাচ্চাৰ কাৰণে আৰু অসুবিধা হৈছে। আৰু যিকোনো আমি চাইছোঁ মানে সেই আমাৰ এম্বুলেঞ্চৰ কাৰণে মানে যেনেকুৱা এম্বুলেঞ্চ আহে, যেনেকুৱা একদম চিৰিয়াছ পেচেণ্ট লৈ আহে, তেতিয়া তাতেই মানে পেচেণ্টে ডেথ হৈ যায়। এইকাৰণে যিমান সোনকালে পাৰে ৰাস্তাটো আমি সদায় চেষ্টা কৰি আছোঁ যে সোনকালে হ'ব লাগিব। স্কুল বাছ দুটা চলি আছে, এইটো আমাৰ দাঁত ৰিক্সত চলি আছে। কালি যি হৈ যাব এইটো কোনে ৰিক্স ল'ব? এইটোতো মন্ত্ৰী ৰিক্স নলয়, এইটো ড্ৰাইভাৰ হেণ্ডিমেনৰ ওপৰত ৰিক্স আহিব। ৰাস্তাটো যিমানে সোনকালে বনাই দিলে এইটো আমাৰ কাৰণে ভাল হ'ব, এইটো আমি অনুৰোধ জনাইছোঁ। জাগুনৰ পৰা শ্যাম যাদৱৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।